এতিয়া আমি আছো নতুন পাড়াৰ বঙাইগাঁৱৰ নতুন পাড়াৰ সম্প্ৰীতি সংঘৰ দুৰ্গা পূজাৰ মণ্ডপত আসলে মণ্ডপ বুলি ক'লে ভুল হ'ব প্ৰায় ৪৬ বছৰ হ'ল ইয়াত পূজা চলি আছে আৰু এয়া এটা মন্দিৰ আৰু এই মন্দিৰতে ৪৬ বছৰ ধৰি পূজা চলি আছে অৰ্চনা চলি আছে আৰু মহিলা সম্প্ৰীতি সংঘই ধুনীয়াকৈ আয়োজন কৰিছে খুব সুন্দৰভাৱে তেওঁলোকে মন্দিৰটো সজাই তোলে আৰু তাতকৈ ভাল লগা কথা আজি তৃতীয়াৰ দিনাই তেওঁলোকে মূৰ্তি আনি স্থাপন কৰিছে আৰু মোৰ পিছফালে গোটেই মহিলা সম্প্ৰীতি সংঘৰ মহিলাসকল খুব ধুনীয়াকৈ সাজি কাচি দুৰ্গাক আদৰিবলৈ সাজু হৈছে কেনেকুৱা লাগিছে এয়া প্ৰায় ৪৬ বছৰ হ'ল আপোনালোকৰ পূজা কেনেকৈ আয়োজন কৰাৰ কিবা এইবাৰ কিবা প্ৰগ্ৰাম আছে নেকি এইবাৰ আমাৰ ষষ্ঠীত আছে কালচাৰ এটা প্ৰগ্ৰাম আমাৰ মহিলা কমিটিৰ এইটো আমি ষষ্ঠীতে কৰিম আৰু আমাৰ কোৰাছ হ'ব এটা ডেন্স হ'ব গোটেই মানে 5 দিন ধৰি আমি মানে পহা প্ৰসাদ বিতৰণ কৰোঁ আমাৰ ইয়াত ভোগ হয় আৰু অষ্টমী পূৰা গোটেই বঙাইগাঁওবাসীক আমি একদম ইয়াত প্ৰসাদ বহাই খুৱাওঁ ইয়াত বৰ্তমান যি পৰিস্থিতি আছে মই অসম বুলি নকওঁ গোটেই সমগ্ৰ ভাৰতত যি পৰিস্থিতি চলি আছে তাৰ মাজত দুৰ্গাৰ আগমন কি বতৰা দিব কি কথা ক'ব বঙাইগাঁৱৰ কাৰণে বা গোটেই অসমৰ কাৰণে আমি এটাই কম যি আমাৰ আৰ্থিকৰ যি অৱস্থা আগত হৈছিল আমি গোটেই নাৰী শক্তিক আমাৰ ছোৱালীবিলাক আমাৰ মা ভণ্টিবিলাকক কম নিজৰটো নিজে সেল্ফ ডিফেন্স হ'ব লাগিব আৰু এই যে পূজাটো নিজে অলপ ভালকৈ ঘূৰিব লাগিব নিজে ছেফ থাকি পূজা এনজয় কৰিব লাগে এইটোৱে দুৰ্গা পূজা আহিব আৰু যাব কিন্তু আমি যদি প্ৰত্যেকগৰাকী মহিলাক সন্মান কৰোঁ প্ৰত্যেকগৰাকী ভণ্টি বান্ধৱীক সন্মান কৰোঁ সেয়াই নিশ্চয় আমাৰ কাৰণে দুৰ্গা পূজাৰ অৰ্থ বুলি ক'ব লাগিব নিশ্চয় গতিকে ধন্যবাদ জনাইছোঁ লগতে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ বঙাইগাঁও টাইমছৰ ফালৰ পৰা গোটেই সম্প্ৰীতি ক্লাবক মহিলা সম্প্ৰীতি ক্লাবক ধন্যবাদ ধন্যবাদ জনালোঁ আমাৰ মহিলা সম্প্ৰীতিৰ নতুন পাড়াৰ পৰা থেংক ইউ আমরা করব জয় আমরা করব জয় আমরা করব জয় নিশ্চয় আহা বুকের গভীরে আছে প্রত্যয় আমরা করব জয় নিশ্চয় হিপি ফুড়ে মহিলা সম্প্রীতি সংঘ নতুন পাড়া জয় দুর্গা